এয়া ভোলৰ চব্জি বনাম তো ভোলবিলাক লৈ ল'লোঁ লৈ লোৱাৰ পিছত ছিলকাবিলাক মই ছিলি আছোঁ ছিলকা ভাবিছোঁ মই ফাৰ্ষ্টত ভোলটো হাততে লৈ একেবাৰে পূৰা ছিলকাবিলাক ছিলিম নোৱাৰোঁ ভোলবিলাক যিহে দীঘল ইমানো দীঘল নহয় কিন্তু মোৰ হাতত জাগাই নহয় বাৰে বাৰে পৰি যায় সেইকাৰণে মই ভোলবিলাক কি কৰোঁ ফাৰ্ষ্টত ৰাউণ্ডকৈ কাটি লওঁ তাৰপিছত সেই ৰাউণ্ডকৈ কটাৰ পিছত 4 টুকুৰা কৰি লওঁ কৰি কেনে তাৰপিছত সেনেকৈ কাটোঁ ইজি হয় যিহেতু মোৰ হাতখন বহুতেই সৰু জাগাই নহয় ট্ৰাই কৰিছিলোঁ কিন্তু পৰি যায় কাম নাই আৰু বাদ দে ভোলৰ লগত ভাবিলোঁ এটা আলুকে দিওঁ তাৰপিছত আলুটো ভোলৰ নিচিনাকৈ মই কৰিলোঁ কাটিলোঁ দীঘল দীঘলকৈ তাৰপিছত আলু কাটাৰ পিছত ভোলৰ কাৰণে মই পিঁয়াজ অলপ কাটি থলোঁ তাৰ লগতে জলকীয়া দুটামানো কাটি থলোঁ আৰু মছলা যিহেতু নিদিওঁ নিৰামিষে বনাম তো ভাবিলোঁ আৰু দুটামান নহৰু খুন্দনাত খুন্দি থলোঁ তাৰপিছত এতিয়া মই ৰান্ধিব ওলাইছোঁ কেৰাহীটো বহোৱাৰ পিছত অলপমান গৰম হোৱাৰ পিছত তেল ঢালিলোঁ তাৰপিছত আপোনাৰ তেলটো অলপ গৰম হোৱাৰ পিছত চব্জিখিনি ঢালি দিলোঁ চব্জি ঢালাৰ পিছত আপোনাৰ তাতে মই সোৱাদ অনুযায়ী নিমখ হালধি ধনিয়া গুড়া তাৰপিছত জিৰা গুড়ি আৰু জলকীয়া গুড়ি মই ইমান নাখাওঁ তো একদম অলপমান দিলোঁ একদমেই অলপ দিলোঁ তাৰপিছত সেই খুন্দি থকা নহৰুখিনি তাতে দি দিলোঁ আৰু ভালকৈ লৰাই ল'লোঁ ভালকৈ লৰোৱাৰ পিছত দেখিলোঁ হালধি গুড়ি অলপ কম যেন লাগিছে তাৰপিছত আৰু অলপ দি দিলোঁ আৰু কাটি থোৱা মই জলকীয়াখিনি দি কেনে একদম মিডিয়াম ফ্লেমত ঢাকোন দি থৈ দিলোঁ সিজিবৰ কাৰণে আৰু সেইখিনি ঢাকোন দি থোৱাৰ পিছত ভাবিলোঁ কি কৰোঁ এতিয়া ৰুমত দেখিলোঁ এটা অমিতা আছে তো অমিতাটো যদি আছে তেতিয়াহ'লে দিনততো টাইম ইমান নাপাওঁ তো ভাবিলোঁ অমিতাটোকে এতিয়া খাই লওঁ যিহেতু চব্জিখিনি হোৱালৈকে ভালেমান টাইম আছে মোৰ হাতত তো অমিতাখিনি মই কাটা ষ্টাৰ্ট কৰিলোঁ অমিতা ফাৰ্ষ্টত ভাবিলোঁ আধাই খাওঁ নেকি তাৰপিছত ভাবিলোঁ যদি আকৌ মনতেই নপৰে পিছদিনা তাৰপিছত অমিতাখিনি বেয়া হৈ যাব যিহেতু ফ্ৰেছ আছে ভালো লাগিব সেইকাৰণে আৰু আধা আৰু নাৰাখিলোঁ আৰু অমিতাটো ইমানো ডাঙৰ নাছিল সৰুৱে আছিলে এটা খাব পাৰি আৰু মানে তাৰপিছত আপোনাৰ মই অমিতাখিনি ভালকৈ কাটি ল'লোঁ ধুই মেলি ফাৰ্ষ্টত কাটি ল'লোঁ পূৰা ভালকৈ কাটাৰ পিছত সেইখিনি টুকুৰা কৰি ল'লোঁ টুকুৰা কৰাৰ পিছত আপোনাৰ সেইখিনি কমপ্লিট হ'ল মোৰ গোটেইখিনি কাটাৰ পিছত মই সেইখিনি খাই দিলোঁ অলপমান দিলোঁ টেষ্টৰ কাৰণে ক'লা নিমখ অলপমান ঢালি দিয়াৰ পিছত সেইখিনি অমিতাখিনি খাই দিলোঁ আৰু তাৰ মাজতে মই এবাৰ আৰু দুবাৰমান চব্জিখিনি আকৌ এবাৰ চালোঁ যে পানী শুকাইছে নে নাই শুকোৱা তাৰপিছত এবাৰ মানে চালোঁ তাৰপিছত অমিতা ইফালে খাই আছোঁ তাৰপিছত আপোনাৰ অলপ পিছত দেখিলোঁ নাই এতিয়া চব্জিখিনি চাগে এতিয়া হৈ যাব আৰু তাৰপিছত মই ঢাকোনটো উঠাই ল'লোঁ উঠোৱাৰ পিছত দেখিলোঁ পানীটো অলপ আছে তাৰমানে আৰু সিজিছে নে নাই সেইটোও মই চেক কৰিলোঁ ভালকৈ দেখিছোঁ সিজি গৈছে তাৰমানে এতিয়া আৰু কৰিব নালাগে মিডিয়াম ফ্লেমত ৰাখিব নালাগে বা ঢাকোন দিব নালাগে মই এইখিনি আৰু অলপ হাই ফ্লেমত দি পানীখিনি পূৰা শুকাই ল'লোঁ পানীখিনি শুকোৱাৰ পিছত আপোনাৰ অলপমান কেৰাহীত লাগাকৈ হাই ফ্লেমত ৰাখি দিলোঁ আৰু মই মেক্সিমাম চব্জিত কি কৰোঁ আপোনাৰ দিওঁ গৰম পানী দিওঁ গৰম পানী মোৰ লাগে যে গৰম পানী দিলে চব্জিটো অলপ ভাল হয় টেষ্টটো অলপ বেলেগ আহে ঠাণ্ডা পানীতছে তো সেইকাৰণে মই মেক্সিমাম গৰম পানী লাগিলে এইটো আপোনাৰ নিৰামিষ হওক আমিষ হওক মই গৰম পানী ব্যৱহাৰ কৰোঁ আৰু আপোনালোকে দি চাবচোন ভাল কিন্তু বহুত টেষ্টি মানে নৰ্মেল পানীত দিয়াতছে আপোনাৰ গৰম পানী দিলে টেষ্টটো অলপ বেলেগ হয় তাৰপিছত মই পানী দিয়াৰ পিছত লাগি থকা যিখিনি লাগি আছে অলপ কেৰাহীটোত সেইখিনি মই ভালকৈ লৰাই দিলোঁ তাৰপিছত অলপ পানীখিনি তাৰ পৰিমাণ অনুযায়ী দি দিলোঁ তো সেইখিনি চব্জি বহাই দিয়াৰ পিছত দেখিলোঁ গেছটো অলপ লেতেৰা হৈ আছে আৰু আপোনাৰ গাখীৰ গৰম কৰিছিলোঁ পূৰা গাখীৰখিনি পৰিয়ে গ'ল তাৰপিছত এয়া গাখীৰ মই গেছটো পূৰা চাফা কৰি ল'লোঁ ইফালে চব্জি হৈ আছে মোৰ একেলগতে দুটা কাম হৈ যাব জানো আমি ছোৱালী ন একেলগতে কাম কৰিব লাগে চব গেছ কমপ্লিট হৈ যোৱাৰ পিছত মোৰ চব্জিও হৈ গ'ল ভাত বনালোঁ মই আৰু এয়া চাওক মোৰ ফাইনেলি চব্জি ৰেডি হৈ গ'ল ভাত ৰেডি হৈ গ'ল লগতে কণী এটাও সিজাই থলোঁ আৰু ফাইনেলি এয়া মোৰ খাব বহিম আৰু এতিয়া আজিলৈ ইমানেই